নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ। আৰু বন্ধুসকল, লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 51 নম্বৰ ক্লাছটো, আৰু খুবেই সুন্দৰ এটা ক্লাছ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি আমি এই ক্লাছটোত আলোচনা কৰিবলৈ গৈ আছোঁ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ, অৰ্থাৎ 2019 বৰ্ষত হৈ যোৱা অসম পুলিচ পৰীক্ষাৰ প্ৰশ্নকাকতখনৰ কিছু গণিতৰ পাৰ্ট আজি আপোনালোকৰ সৈতে এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ। খুবেই সুন্দৰ এটা ভিডিঅ' হ'বলৈ গৈ আছে, অৰ্থাৎ খুবেই সুন্দৰ এটা ক্লাছ আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে। গতিকে সকলোৱে ধুনীয়াকৈ শেষলৈকে ক্লাছটো চাব। যিকেইটা প্ৰশ্ন আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, প্ৰতিটো প্ৰশ্নই খুব ধুনীয়াকৈ আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ। প্ৰতিটো প্ৰশ্নৰ বাবে বিভিন্ন ধৰণৰ শ্বৰ্ট ট্ৰিক্স আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে ধুনীয়াকৈ শেষলৈকে চাব সকলোৱে। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন, মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ, আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধুসকল, এতিয়া আমি পোনে পোনে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়িছোঁ। আৰু যিহেতু আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৱে হৈছে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ, অৰ্থাৎ আগতে যিখিনি পুলিচৰ পৰীক্ষা হৈ গৈছিলে তাত যিসমূহ প্ৰশ্নকাকত আছিলে তাৰ যিমানখিনি মই কালেক্ট কৰিব পাৰোঁ প্ৰতিখন প্ৰশ্নকাকতৰে গণিতৰ খণ্ডটো আপোনালোকলৈ মই ভিডিঅ' বনাই কিনে আগবঢ়াম। গতিকে আপোনালোকৰ লগতো যদি এনেকুৱা ধৰণৰ বিগত বৰ্ষৰ কিবা প্ৰশ্নকাকত আছে আপোনালোকে মোলৈ চেণ্ড কৰিব। আৰু ডেছক্ৰিপশ্যনত গোটেইকেইটা মোৰ কণ্টেক্ট ID দিয়া আছে, ইনষ্টাগ্ৰামেই হওক, ফেচবুক পেজ হওক বা হোৱাটছআপ হওক, গোটেইখিনি ধুনীয়াকৈ দিয়া আছে। আপোনালোকে তাৰ পৰা মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। বন্ধুসকল, এতিয়া চাওক প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। আৰু ইয়াতে 136 নম্বৰ হিচাপে মই লিখিছোঁ, কিয়নো এটা যিহেতু চিৰিয়েল অনুযায়ী আপোনালোকলৈ প্ৰশ্নসমূহ আগবঢ়াই থকা হৈছে। গতিকে সেই চিৰিয়েল নাম্বাৰটো আজি 136 পৰিছে, গতিকে সেইটোৱে হয়। আৰু ইয়াতে প্ৰশ্নটো আমাক কি দিছে যে এজন ল'ৰাক লিখিবলৈ কোৱা হ'ল 2 to the power 5 into 9 স্কুৱেৰ, কিন্তু সি লিখিলে 2592। এতিয়া দুয়োটা সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান? ল'ৰাজনক লিখিব দিছিলে কিমান? বোলে 2 to the power 5 into 9 স্কুৱেৰ, হয়নে? এইটো লিখিব দিছিলে, কিন্তু এনেকুৱাকৈ নিলিখি কিনে ল'ৰাজনে ভাবিলে কি 2592, হয়নে? এনেকুৱাকৈ লিখি দিলে ল'ৰাজনে। এতিয়া এই 2592 আৰু 2 to the power 5 into 9 স্কুৱেৰৰ মাজৰ পাৰ্থক্য কিমান হ'ব আমাক সুধিছে। খুব সুন্দৰভাৱে আপোনালোকক বুজাই দিছোঁ। চাওক, প্ৰথমতে আমি এই 2 to the power 5 into 9 স্কুৱেৰৰ মানটো জানিব লাগিব, তেতিয়াহে আমি এইটো সংখ্যাৰ লগত তাক কম্পেয়াৰ কৰিব পাৰিম, হয়নে? গতিকে আমি প্ৰথমে জানিব লাগিব যে 2 to the power 5 মানে কি, ইয়াৰ অৰ্থটো কি? যে ইয়াৰ অৰ্থটো হ'ল এইটোৱে যে ইয়াতে 2 5টা পূৰণ হৈ আছে, অৰ্থাৎ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এনেকুৱা হৈ আছে। আৰু এনেকুৱাকৈ নিলিখি কিনে আমি কেনেকৈ লিখিব পাৰোঁ? ডাইৰেক্টলি ইয়াক পাৱাৰত বহাই লিখিব পাৰোঁ, 2 to the power 5, অৰ্থাৎ 2 5টা ইয়াতে পূৰণ হৈ আছে। গতিকে 2 5টা পূৰণ কৰিলে আমি ইয়াৰ পূৰণ ফলটো কিমান পাম? বোলে চাওক, 2 2 গুণ আমি 4 পাম, 4 2 গুণ আমি 8 পাম, 8 2 গুণ আমি 16 পাম, 16 2 গুণ আমি কিমান পাম? বোলে 32 পাম। গতিকে 2 to the power 5ৰ মান আমি কিমান পালোঁ? 32 পালোঁ। একেদৰে 9 স্কুৱেৰৰ মান আমি কিমান পাম? বোলে 9 স্কুৱেৰ মানে কি? 9 পূৰণ 9, হয়নে? গতিকে 9 পূৰণ 9 মানে কিমান হ'ব? বোলে 81 হ'ব। এতিয়া এই দুটা সংখ্যা কি হৈ আছে? বোলে এই দুটা সংখ্যা পূৰণ হৈ আছে। গতিকে 81 আৰু 32 আমি পূৰণ কৰিব লাগিব। আৰু 81 32 পূৰণ কৰিলে আমি কিমান পাম? বোলে এই দুটা পূৰণ কৰিলে আমি 2592 পাম। কিমান পাম? 2592 পাম। কিন্তু ল'ৰাজনে কি লিখিছে? ল'ৰাজনে অলৰেডি 2592 লিখিছে, কিন্তু এনেকুৱাকৈ পূৰণ কৰিলেও আমি কিমান পালোহেঁতেন? আমি এনেকৈ পূৰণ কৰি লিখিলেও 2592 পালোহেঁতেন। এতিয়া এই যি দুটা সংখ্যা হ'ল, সংখ্যা দুটাৰ মাজত পাৰ্থক্য কিমান? বোলে ইও লিখিছে 2592 আৰু সঁচা উত্তৰটোও কিন্তু 2592 হ'লহেঁতেন। গতিকে ইয়াৰ পাৰ্থক্য কি হ'ব? বোলে পাৰ্থক্য হ'ব 0, অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? বোলে B নম্বৰ অপশ্যনটো। নিশ্চয় সকলোৱে ধুনীয়াকৈ বুজি পাইছে, হয়নে? ইয়াৰ পিছৰ প্ৰশ্নটো চাওক। পিছৰ প্ৰশ্নটো খুব ধুনীয়া প্ৰশ্ন আছিলে। এই প্ৰশ্নটোৰ বাবে আপোনালোকে কিছুমান বস্তু মনত ৰাখিব লাগিব, আৰু গোটেইখিনি কথা মই ডিটেইলছকৈ ধুনীয়াকৈ কৈ আছোঁ, শুনিব। যে ইয়াতে প্ৰথমে প্ৰশ্নটো চাওকচোন, আপোনালোকে কি কৈছে? যে স্বাভাৱিক সংখ্যাৰ বৰ্গফলক সংখ্যাটোৰ ঘনফলৰ পৰা বিয়োগ কৰিলে 48 পোৱা যায়, 48 হয়। গতিকে সংখ্যাটো কি আমাক সুধিছে? কুৱেশ্যনটো একচুৱেলি এনেকুৱা যে কোনো এটা স্বাভাৱিক সংখ্যাৰ বৰ্গফলক সংখ্যাটোৰ ঘনফলৰ পৰা বিয়োগ কৰিলে আমি কিমান পাম? 48 পাম। গতিকে সংখ্যাটো কি আমাক সুধিছে, হয়নে? আৰু খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন, বৰ্গফল বা ঘনফল এই দুটা
একদমেই গুৰুত্বপূৰ্ণ হয় বিশেষকৈ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আৰু মই আপোনালোকক কি জানি নাম্বাৰ ছিষ্টেমৰ প্ৰতিটো ক্লাছতে এই সম্পৰ্কে কৈছোঁ মানে 1ৰ পৰা অতি কমেও 25লৈকে আপোনালোকক বৰ্গফলসমূহ মুখস্থ কৰি ৰাখিবলৈ দিছিলোঁ আৰু 1ৰ পৰা 10লৈকে প্ৰতিটো সংখ্যাৰ ঘনফলসমূহ আপোনালোকক মই মুখস্থ কৰি ৰাখিবলৈ দিছিলোঁ তেতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বহুত ইজি হৈ যাব মানে যিটো কুৱেশ্যন আপোনালোকে 1 মিনিট লাগেতে কৰিব পাৰে মানে তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰিব যদি আপোনালোকে সেই ধৰণৰ তালিকাসমূহ মুখস্থ কৰি ৰাখে এতিয়া চাওক লাগে 1ৰ পৰা 10লৈকে আপোনালোকে প্ৰতিটো সংখ্যাৰে বৰ্গফল ক'ব পাৰিবনে নোৱাৰে বোলে 1ৰ স্কুৱেৰ হ'লে 1 2ৰ হ'লে 4 3ৰ হ'লে 9 4ৰ হ'লে 16 5ৰ হ'লে 25 হয়নে এনেকুৱাকৈ 10লৈকে বৰ্গফল আপোনালোকে প্ৰতিটোৰে ক'ব কিন্তু ঘনফল কোৱাত আপোনালোকৰ কিছুমানৰ প্ৰব্লেম হৈ যায় গতিকে আপোনালোকে যিসকলে আজিলৈকে এনেকুৱা ধৰণৰ টেবুল বনাই থোৱা নাই তেওঁলোকে টেবুলখন বনাওক যে 1ৰ ঘনফল সদায় 1 হ'ব মানে 1 3টা পূৰণ কৰিলে আমি 1 পাম ঠিক একেদৰে যদি আমি 2ৰ ঘনফল চাওঁ তেতিয়াহ'লে 2ৰ ঘনফল কিমান হ'ব 2 3টা পূৰণ কৰিলে আমি 8 পাম ঠিক আছে তাৰ পিছত যদি আমি 3ৰ ঘনফল উলিয়াও তেতিয়াহ'লে 3 3 গুণ 9 3 গুণ কিমান হ'ব বোলে 27 পাম ঠিক এনেকুৱাকৈ আপোনালোকে প্ৰতিটো সংখ্যা ধুনীয়াকৈ মুখস্থ কৰি ৰাখক আপোনালোকৰ লাইফ সেট হৈ যাব তাৰ পিছত যদি আপোনালোকে 4ৰ ঘনফল উলিয়াই তেতিয়াহ'লে কি হ'ব বোলে 4 4 গুণ 16 4 গুণ কিমান হ'ব বোলে 64 হ'ব হয়নে 5ৰ ঘনফল উলিয়ালে কিমান হ'ব বোলে 5 5 গুণ 25 5 গুণ 125 হ'ব যদি 6ৰ ঘনফল উলিয়াই তেতিয়াহ'লে 6 6 গুণ 36 6 গুণ কিমান হ'ব বোলে 216 ওকে তাৰপিছত আপোনালোকে ধুনীয়াকৈ 7ৰ উলিয়াওক 7ৰ কিমান হ'ব 7 স্কুৱেৰ মানে 7 7 গুণ 49 49 7 গুণ কিমান হ'ব বোলে 343 হয়নে তাৰপিছত আপোনালোকে 8ৰ ঘনফল উলিয়াওক 8ৰ কিমান হ'ব 8 8 গুণ 64 8 গুণ কিমান হ'ব 512 চাগে হয়নে 8ৰ 512 পাম আমি গতিকে 8ৰ আমি কিমান পালোঁ 512 একেদৰে যদি আমি 9ৰ ঘনফল উলিয়াও তেতিয়াহ'লে কিমান হ'ব 9 9 গুণ 81 9 গুণ কিমান হ'ব 729 হ'ব হয়নে গতিকে আমি ধুনীয়াকৈ চাওক 1ৰ পৰা 9লৈকে একদম ধুনীয়াকৈ গম পাই গ'লোঁ টেবুলখন আৰু 10ৰ ঘনফলটো আপোনালোকে জানেয়ে হয়নে নহয় 10 3টা পূৰণ কৰিলে আমি কিমান পাম বোলে 10 3টা পূৰণ কৰিলে আমি 1000 পাম বহুত বেছি গুৰুত্বপূৰ্ণ হয় আপোনালোকে কোনেও এনেকৈ নাভাবিব যে এইবিলাক কি আংবাং লিখি আছে একদমেই তেনেকুৱা নহয় বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে এই টেবুলখন মানে যিটো আয়তন উলিওৱা আমাৰ প্ৰশ্ন থাকিব মানে ভলিউম উলিওৱা তাতো আপোনালোকে এই তালিকাখন ইউজ কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও আপোনালোকে ইয়াত কৰিব পাৰিব এতিয়া আপোনালোকে জাষ্ট চাব লাগে ইয়াতে এনসাৰবিলাকৰ লগত মিলাই বোলে এনসাৰবিলাক আমাক কি দিছে বোলে এনসাৰবিলাক আমাক 8 দিছে 6 দিছে 5 দিছে আৰু 4 দিছে এতিয়া আপোনালোকে চাওক যে 8ৰ যিটো ঘনফল 8ৰ ঘনফল কিমান বোলে 8ৰ ঘনফলটো আমি পাইছোঁ কিমান 512 এতিয়া 512ৰ পৰা 8ৰ বৰ্গফলটো বিয়োগ কৰিলে আমি কিমান পাম বোলে 8ৰ বৰ্গফল কিমান হ'ব 8 8 গুণ 64 মানে 512ৰ পৰা যদি আমি 64 বিয়োগ কৰোঁ তেতিয়া আমি 48 পাম নেকি বোলে একদম নাপাওঁ কাৰণ 512 বহুত ওপৰত আছে আৰু 64 বহুত তলত আছে গতিকে 1 নম্বৰ অপশ্যন কেনসেল 2 নম্বৰ অপশ্যন যদি চাওঁ তেতিয়াহ'লে কি হ'ব 2 নম্বৰ অপশ্যনত কি আছে 6 6ৰ ঘনফল কিমান বোলে 216 তো 216ৰ পৰা যদি আমি 6ৰ বৰ্গফলটো বিয়োগ কৰি দিওঁ 6ৰ বৰ্গফল কিমান হ'ব 6 6 গুণ 36 গতিকে 216ৰ পৰা 36 বিয়োগ কৰিলে আমি 48 পাম নেকি নাপাওঁ এইটোও কেনসেল হৈ গ'ল 3 নম্বৰটো যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব 5ৰ ঘনফল পাম আমি 125 তো 125ৰ পৰা যদি 5ৰ বৰ্গটো বিয়োগ কৰি দিওঁ 5 5 গুণ 25 তো তেতিয়াও আমি 48 নাপাওঁ হয় না আল্টিমেটলি আমি লাষ্টলৈকে চাব লগা হৈ গ'ল আৰু লাষ্টটো আমি কি পাইছোঁ বোলে 4 তো 4ৰ যিটো ঘনফল সেইটো কিমান বোলে 64 হয় গতিকে এই যিটো 64ৰ পৰা 4ৰ বৰ্গফল কিমান বোলে 16 হ'ব 4 4 গুণ গতিকে এইটো জাষ্ট ধুনীয়াকৈ বিয়োগ কৰি দিয়ক আপোনালোকে এনসাৰ পাই যাব কিমান হ'ব বোলে এইটো এনসাৰ আপোনালোকৰ 48 হ'ব হয় না 64ৰ পৰা 16 যোৱাৰ লগে লগে আপোনালোকে 48 পাই যাব তাৰ মানে আমি কি গম পালোঁ বোলে ইয়াতে ডি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ আৰু এনেকুৱা ধৰণে আপোনালোকে এনেকুৱা প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিব আৰু বহুত সোনকালে আপোনালোকে কৰিব পাৰিব ঠিক আছে পুৰা ক্লিয়াৰ হৈছে কনসেপ্টবিলাক এতিয়া চাওক তাৰ নেক্সট কুৱেশ্যনটোৰ মাজলে আৰু খুব ধুনীয়া প্ৰশ্ন আহিছিলে এইটো গড়ৰ পৰা আৰু একচুৱেলি গড়ৰ লগতে ইয়াতে আপোনালোকক ইকুৱেশ্যনৰ যিটো কনসেপ্ট সেই ইকুৱেশ্যন কনসেপ্টটো ইয়াত ইনক্লুড কৰি দিয়া হৈছিলে আৰু খুব সুন্দৰকৈ প্ৰশ্নটো তেখেতসকলে বনাইছিলে যে এ আৰু বিৰ গড় আয়ুস মানে গড় বয়স কিমান বুলি কৈছে 30 বুলি কৈছে বি আৰু সিৰ গড় বয়স কিমান বুলি কৈছে 26 বছৰ বুলি কৈছে এতিয়া আমাক সুধিছে যে এ আৰু সিৰ বয়সৰ মাজৰ যিটো পাৰ্থক্য আমাক সেইটো সুধিছে পাৰ্থক্য মানে সদায় মাইনাস মানে এ মাইনাস সিৰ কথা আমাক সুধিছে গতিকে প্ৰথমতে আমি কি চাম বুলি আমাক প্ৰথমে কি দিছে প্ৰথমে আমাক দিছে এ প্লাস বিৰ বয়স এ প্লাস বিৰ বয়স কিমান
বোলে এ আৰু বিৰ গড় আয়ুস কিমান হ'ব 30 বছৰ ধৰি লওক এতিয়া আপোনাৰ আৰু মোৰ দুয়োটাৰে বয়সৰ যিটো গড় সেইটো 30 বছৰ গতিকে আপোনাৰ আৰু মোৰ মুঠ বয়স কিমান হ'ব দুয়োটাৰ বয়স যদি যোগ কৰোঁ আপোনাৰ আৰু মোৰ তেতিয়া কিমান পাম যদি দুয়োটাৰ মিলি গড়টো 30 হয় মানে আপোনাৰো 30 মোৰো 30 তেতিয়াহ'লে দুয়োটাৰ মুঠ কিমান হ'ব তেতিয়া দুয়োটাৰে মুঠ আমি কিমান পাম বোলে 60 পাম বস্তুটো বুজি পাইছেনে আপোনালোকে কনসেপ্টটো মানে এ আৰু বিৰ গড় আছিল কিমান 30 গতিকে এ আৰু বিৰ মুঠ কিমান হ'ব 60 বছৰ হ'ব তো ইয়ালৈকে তো আমি ধুনিয়াকে বুজি পাইছো ঠিক একেদৰে যদি আমি বি - সি চাও বোলে বি মাইনাস নহয় বাৰু বি প্লাস সিৰ কথা চাও মানে বি আৰু সিৰ আমাৰ গড় বয়স দিয়া আছে আছেনে নাই বি আৰু সিৰ গড় বয়স দিছে আমাক 26 বছৰ গতিকে বি আৰু সিৰ মুঠ বয়স কিমান হ'ব বোলে বি আৰু সিৰ মুঠ বয়স কিমান হ'ব এতিয়া 52 বছৰ হ'ব 26 হয়নে নহয় গতিকে ইয়াতে আমি কি দেখা পালো চাওক আপোনালোকে বোলে ইয়াতে আমি দুটা ইকুৱেশ্যন দেখা পাইছো মানে দুটা সমীকৰণ দেখা পাইছো এটা a + b = 60 নেক্সট টু b + c = 52 এতিয়া এই দুটা ইকুৱেশ্যন আমাক কৰিব কি দিছে আমাক কৰিব দিছে a - c গতিকে a - c যদি আমি ইয়াৰ পৰা কৰিব লাগে তেতিয়া হলে 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণটো আমি ধুনিয়াকে বিয়োগ কৰিব লাগিব নে নালাগে ডেফিনেটলি লাগিব এতিয়া যদি আমি a এর তলত একো নাই গতিকে a এর যদি আমি বিয়োগ কৰি দিও একো নাই গতিকে a টো a থাকিব এইপিনে প্লাস b আছে প্লাস b এর পৰা যদি আমি b টো বিয়োগ কৰি দিও বিয়োগ মানে কি b টো মাইনাস হৈ গল হয় নে নহয় গতিকে প্লাস b মাইনাস b কাটি গল তাৰ পিছত প্লাস c আছে যেহেতু বিয়োগ কৰিব দিছো এই চিনডাল কি হ'ব মাইনাস হ'ব চিনডাল গতিকে a - c আমি পাই গলো 60 ৰ পৰা 52 গলে কিমান থাকিব বোলে 8 থাকিব তো এনসার পাই গলো দেখিছে আপোনালোকে মানে a আৰু b ৰ বয়সৰ পাৰ্থক্য আমি পাই গলো a - c আমি পাই গলো ধুনিয়াকে কিমান 8 বছৰ ঠিক আছে মানে অপচন নম্বৰ ডি টো ইয়াতে শুদ্ধ উত্তৰ হ'ব পুৰা ক্লিয়াৰ কে বুজি পাইছে আপোনালোকে 100% ক্লিয়াৰ কে যদি আপোনালোকে পুৰা ক্লিয়াৰ কে বুজি পাইছে তেতিয়াহলে সকলোৱে জাস্ট কমেন্টত লিখি দিব যে কনসেপ্টটো আজি পুৰা ধুনিয়াকে ক্লিয়াৰ হৈ গৈছে আৰু যদি কিবা নুবুজাকে আছে তেতিয়াহলে আপোনালোকে কমেন্ট কৰি সেইখিনি বস্তু সুধিব যে এইখিনি বস্তু কেনেকৈ হল বুজি পোৱা নাই ঠিক আছে তো এতিয়া চাওক তাৰ পিছৰ প্ৰশ্নটোৰ মাজলে আৰু গড়ৰ পৰা দিয়া হৈছিল এই প্ৰশ্নটো খুব সুন্দৰ প্ৰশ্ন আছিল যে 6টা সংখ্যাৰ গড় আমাক দিছে কিমান 8 আৰু এটা সংখ্যা যোগ কৰিলে নতুন গড় কিমান হ'ব 9 হ'ব গতিকে সংখ্যাটো কি তো ইয়াৰ বাবে আমাৰ লগত একদম ধুনিয়াকে শৰ্ট ট্ৰিক্স আছে নে নাই আমি অলৰেডি গড়ত খাই শৰ্ট ট্ৰিক্স বিলাক পঢ়ি আহিছো গতিকে পঢ়িছো মানে কি আমি এক্সামত এপ্লাই কৰিব লাগিব হয় নে নহয় গতিকে আমি ধুনিয়াকে এপ্লাই কৰিছো কি কৰিব লাগে বোলে গড়ৰ শৰ্ট ট্ৰিক্সটো আছিল প্ৰথমে আমি ওল্ড এভাৰেজ মানে পুৰণা যেটো গড় সেইটো আমি লিখিব লাগে এতিয়া ইয়াতে কি হৈছে জয়েন হৈছে নে লেফট হৈছে বোলে ইয়াতে জয়েন হৈছে মানে নতুনকে আহিছে আৰু হয়নে গতিকে জয়েন হোৱাৰ লগে লগে আমি সদায় প্লাস কৰিব লাগিব এতিয়া কি কৰিব লাগিব জানেনে এতিয়া আমাক পুৰণা যেটো ডাটা সেইটো লিখিব লাগিব পুৰণা ডাটা কিমান বোলে আগতে কেইটা সংখ্যা আছিল বোলে আগতে আমাৰ আছিল 6টা সংখ্যা ওকে নতুনকে কেইটা আহিছে এতিয়া বোলে নতুনকে আহিছে এটা সংখ্যা গতিকে তলতো লিখিব লাগিব আমি নতুনকে অহা সংখ্যাটো বোলে এটা আহিছে আৰু এভাৰেজৰ যেটো ডিফাৰেন্স সেইটো আমি পূৰণ কৰিব লাগিব আগতে 8 আছিল এতিয়া 9 হৈছে গতিকে 8তকে 9 হোৱাতে কিমান বাঢ়িছে বোলে 1 বাঢ়িছে ইয়ালৈকে পৰা কনসেপ্টটো ক্লিয়াৰ এতিয়া আপোনালোকে ধুনিয়াকে চাওক যে তলত যেহেতু 1 আছে গতিকে 1 থাকিলে ওপৰৰটোৱে মানে এডজাস্ট কৰি ল'ব পাৰিম আমি ইয়াক আকৌ হৰণ পূৰণ কৰিব লগা নাই লেথা হয়নে নহয় গতিকে 6 1 7 7ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 7 হ'ব গতিকে এইপিনে থাকিলে আমাৰ 7 তাৰ পিছত যোগ আগৰ পিনে কি আছে বোলে 8 আছে এতিয়া 8 7 যোগ কৰিলে আমি কিমান পাম বোলে 8 7 যোগ কৰিলে আমি পাম 15 তো এনসাৰ আমাৰ ওলাই গল কোড আছে বোলে এ নম্বৰ অপচনটো আছে পুৰা ক্লিয়াৰ কে বুজি পাইছে আপোনালোকে এইবিলাক হয় শৰ্ট ট্ৰিক্স কোনো ধৰণৰ আপোনালোকে বহুত বেছি সময় নষ্ট নকৰাকে হয়নে এনেকুৱা ধৰণৰ আপোনালোকে প্ৰশ্নসমূহ ধুনিয়াকে কৰিব পাৰিব গতিকে ইয়াৰ পিছত আৰু কেইটামান প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন ধুনিয়াকে চাই থাকক আজি গোটেইখিনি প্ৰশ্ন ল'ব পৰা নাই অহাকালিৰ ভিডিঅ'টোত বাৰু ইয়াৰ পৰৱৰ্তী খণ্ড হিচাপে লৈ কিনে বাকি কেইটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াই দিম আৰু সাগে 3টা 4টা মান প্ৰশ্ন পিছৰ ফালে আছে সেইকেইটাও ধুনিয়াকে আপোনালোকে চাই থাকক আৰু যদি আপোনালোকৰ লগতো বিগত বৰ্ষৰ কিবা প্ৰশ্ন কাকত আছে আপোনালোকে সেইবোৰ মোলে প্ৰেৰণ কৰিব ঠিক আছে প্ৰতিটো প্ৰশ্ন বা প্ৰতিখন প্ৰশ্ন কাকতে আপোনালোকলৈ এনেকুৱা ধৰণে ভিডিঅ' বনাই কিনে শেয়াৰ কৰিম ঠিক আছে তো আগবাঢ়িছো আমি নেক্সট প্ৰশ্নটোৰ মাজলে বন্ধুসকল বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল এই প্ৰশ্নটো যে এখন কলেজত কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ আসনৰ যেটো অনুপাত সেইটো আমাক দিয়া আছে কিমান 5:7:8 মানে 5:7:8 এনেকুৱা ধৰণৰ এটা অনুপাতত আৰ্টস কমাৰ্চ আৰু সায়েন্সৰ যিখিনি ষ্টুডেন্ট সেইখিনি তাত ৰাখি দিছে হয়নে আৰু তাৰ পিছত কি কৰিছে যে এটা প্ৰস্তাৱ অনুসৰি আসনৰ সংখ্যাটো কি কৰিছে ক্ৰমে 40% 50%
আৰু 75% বৃদ্ধি কৰা হৈছে মানে আৰ্টছৰ 40% বঢ়াইছে কমাৰ্চৰ 50% বঢ়াইছে আৰু সায়েন্সৰ 75% এখন বঢ়াই দিছে এতিয়া নতুন যেটো অনুপাত সেই নতুন অনুপাত কি হ'ব আমাক সুধিছে প্ৰথমটো 2:3:4 এইটো হ'ব নে সেকেন্ডটো 6:7:8 এইটো হ'ব নে 6:8:9 এইটো হ'ব নে ইয়াৰ এটাও নহয় নান অফ দিছ হ'ব আমি কোনটো শুদ্ধ উত্তৰ ধুনিয়াকে উলিয়াব লাগে আৰু একদম ধুনিয়াকে শিকাই দিছো প্ৰথমে ধুনিয়াকে চাওক আপোনালোকে যে যেটো আৰ্টছ কমাৰ্চ আৰু সায়েন্সৰ ষ্টুডেন্টৰ ৰেশিও হেতু কেনেকুৱাকে দিয়া আছে কোৱেশ্চনত বলে সেইটো আমাক দিছে 5 তাৰ পিছত 7 তাৰ পিছত দিছে 8 ওকে মানে প্ৰথমটো কাৰ আছিলে প্ৰথমটো আছিলে আমাৰ আৰ্টছৰ ষ্টুডেন্টৰ সেকেন্ডটো কাৰ বলে এইটো হৈছে কমাৰ্চৰ আৰু থাৰ্ডটো কাৰ বলে এইটো হৈছে আমাৰ সায়েন্সৰ ওকে তো এতিয়া আমাৰ কনসেপ্টটো একদম ধুনিয়াকে কৰি গৈ আছো চাব যে এতিয়া 5 ৰ পৰা যদি আমি 40% বঢ়াই দিও তেতিয়া হলে আমাৰ বহুত খতমটো লাগিব বা 7 ৰ পৰা যদি আমি 50% বঢ়াই দিও তেতিয়া হলে আমাৰ পইণ্টত আহিব গটিকে পইণ্টত নাহাৰ কাৰণে যেহেতু এইটো এটা ৰেশিও হৈ আছে গটিকে ৰেশিওটো আমি ডাঙৰ কৰিব পাৰো আমাৰ ইচ্ছা অনুযায়ী যে যদি আমাৰ মন যায় তেতিয়া হলে আমি ৰেশিও বিলাক ডাঙৰ কৰি ল'ব পাৰো মানে গটেইকেইটা ৰেশিওৰ লগত যদি আমি 10 কে পূৰণ দি দিও 5 10 গুণ কি হ'ব তেতিয়া 50 7 10 গুণ কিমান হ'ব বলে 70 8 10 গুণ কিমান হ'ব তেতিয়া বলে 80 মানে আমাৰ ইচ্ছা অনুযায়ী মানে প্ৰশ্নটো মানে পিছৰখিনি কৰাৰ সুবিধাৰ কাৰণে আমি ৰেশিওটো ডাঙৰ কৰি লৈছো মানে 5:7:8 এই একেই অনুপাতটো আমি এনেকৈ লিখিব পাৰো 50:70:80 তো দুয়োটা একেই হয় মানে ঠিক আছে এইবিলাক সমতুল্য অনুপাত হয় গটিকে এতিয়া যদি আমাক 50 ৰ পৰা 40% বঢ়াব দিয়ে 70 ৰ পৰা 50% বঢ়াব দিয়ে বা 80 ৰ পৰা যদি 75% বঢ়াব দিয়ে তেতিয়া হলে আমি ইজিকে বঢ়াব পাৰিম মানে চাওক যে আমি এতিয়া প্ৰথমে যদি 50 ৰ পৰা 40% বঢ়াও 40% মানে কি আছিল বলে 40% মানে আছিল আমাৰ 5/2 হয় নে নহয় গটিকে 5 এৰে 50 ক যাব 10 বাৰ 10 দুগুণ আমি কিমান পালো বলে 20 তাৰ মানে 50 ৰ 40% কিমান হ'ব 20 হ'ব গটিকে আগতে আছিল 50 টা এতিয়া বাৰিল 20 টা গটিকে আৰ্টছৰ যেটো নতুন ষ্টুডেন্ট হেতু কিমান হল বলে নতুন ষ্টুডেন্ট হল আৰ্টছৰ আমাৰ 70 টা মানে 20 টা বাঢ়ি গল একেদৰে কমাৰ্চত কি আছিল বলে কমাৰ্চত আগতে আছিল 70 টা বাঢ়িছে কিমান 50% মানে বলে 2/1 গটিকে 2 ৰে 70 কিমান বাৰ যাব বলে 35 বাৰ যাব গটিকে আমি কিমান পালো ইটো বলে 35 পালো হয় নে নহয় আগতে আছিল 70 টা এতিয়া বাঢ়িলে 35 টা গটিকে নতুন কমাৰ্চৰ ষ্টুডেন্ট কিমান হ'ব বলে 105 টা হ'ব একেদৰে আপোনালোকে সায়েন্সৰ উলিয়াওক বলে আগতে সায়েন্সৰ আছিল 80 টা এতিয়া বাঢ়িছে কিমান 75% আৰু 75% মানে কি আছিল 4/3 আছিল 4 ৰে 20ক সৰি বাৰু 4 ৰে 80 20 বাৰ 20 3 গুণ কিমান হ'ব বলে 60 তো আগতে আছিল 80 টা এতিয়া বাঢ়িছে 60 টা তো নতুন কিমান হ'ব বলে নতুন হ'ব 140 টা মানে নতুন যেটো ৰেশিও পালো আমি ষ্টুডেন্টৰ হেতু কিমান পালো 70:105:140 মানে 70 অনুপাতে 105 অনুপাতে আমি 140 পালো এতিয়া এই অনুপাতটো আমাক কোৱেশ্চনত মানে এনসাৰ কেইটা দিয়া নাই সৰুকে দিয়া আছে গটিকে এই কেইটা আমি এতিয়া লঘিষ্ঠ ৰূপলৈকে লৈ লম একেবাৰে সৰু কৰি ললে কি হ'ব আমি এই তিনিওটাৰ গখাওটো উলিয়াব লাগে তো 70 105 আৰু 40 ৰ গখাও কিমান হ'ব গখাও হ'ব 35 মানে 35 এৰে আমি তিনিওটাকে কাটিব পাৰো চাওক 35 দুগুণ কিমান হ'ব 70 35 3 গুণ হ'ব 105 35 4 গুণ হ'ব 140 গটিকে আমি এতিয়া কি পাই গলো অনুপাতটো 2:3:4 মানে ইয়াতে এ নম্বৰ যেটো অপচন হেইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব পুৰা ক্লিয়াৰ কে বুজি পাইছে আপোনালোকে সকলোৱে এতিয়া চাওক ইয়াৰে নেক্সট কোৱেশ্চনটো এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু জাস্ট কেইটামান সেকেন্ডৰ ভিতৰতে আপোনালোকে এই কোৱেশ্চনটোৰ উত্তৰ কৰিব পাৰিব যেহেতু আমি পাৰ্সেন্টেজ বা প্ৰফিট লস তাতে এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত বেছি কৰি আহিছো মানে কোৱেশ্চনটো আমাক কি কৈছে যে এটা ঘোঁৰা আৰু এটা গৰু প্ৰতিটোকে 12000 টকাকৈ বিক্ৰী কৰা হল মানে ঘোঁৰাটো 12000ত বিক্ৰী কৰিছে গৰুটো 12000ত বিক্ৰী কৰিছে আৰু তাতে মানুহজনৰ কি হৈছে ঘোঁৰাটোত 20% মানুহজনৰ লোকসান হৈছে আৰু গৰুটোত 20% মানুহজনৰ লাভ হৈছে গটিকে মুঠৰ ওপৰত কথাটো হল এনে ধৰণৰ যে লোকসানো নাই লাভো নাই মানুহজনৰ লোকসান লাভ একোই নহল মানুহজনৰ 1000 টকা লোকসান হল মানুহজনৰ 1000 টকা লাভ হল নে মানুহজনৰ 2000 টকা লাভ হল এটো আমি উলিয়াব লাগে তো একদম ধুনিয়াকে কৰি দিয়েছো জাস্ট কেইটামান সেকেন্ডত কৰিব পাৰিব জাস্ট আপোনালোকে ৰেশিও বনাব লাগে কাৰ বলে কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ মাজত গটিকে প্ৰথমটো ক্ষেত্ৰত কি কৰিছে বলে প্ৰথমটো ক্ষেত্ৰত ঘোঁৰাটো বেচিছে 20% লোকসান 20% মানে কি আছিল 5/1 আছিল মানে যদি
5 আছিল ঘোড়াটোৰ কিনা দাম বেচিছে কিমান 1 লোকসান কৰি মানে 4ত ঘোড়াটো বেচিছে সেকেন্ড টাইম গৰুটোতো একেই হৈছে 20% লাভ হৈছে মানে গৰুটোৰো যদি দাম আছিল 5 তেতিয়া হলে 1 লাভত বেচিছে মানে গৰুটো কিমান বেচিছে 6ত বেচিছে এতিয়া কোৱেশ্চনে আমাক কি কৈছে যে কোৱেশ্চনে আমাক এনেকে কৈছে এটা ঘোড়া আৰু এটা গৰু প্ৰতিটোকে 12000 কে মানে দুয়োটাৰে যেটো বেচা দাম সেইটো আমাক সেম বুলি কৈছে কিন্তু ইয়াতে যেটো আমি ৰেশিও পালো ৰেশিও দুটা সেম নাই দেখিছেনে আপোনালোকে এবাৰ যদি আমি ৰেশিওটো 4 পাইছো আনবাৰ আকৌ ৰেশিওটো আমি 6 পাইছো গটিকে ৰেশিও দুটা বেলেগ বেলেগ গটিকে এই দুটা যেহেতু আমাৰ একেই কৰিব লাগিব গটিকে প্ৰথমে আমি কি কৰিব লাগিব যে ৰেশিও দুটা একে বনাই লব লাগিব মানে 4 আৰু 6 টো দুয়োটা একে আমি বনাই লব লাগিব গটিকে কেনেকে একে বনাম বলে দুয়োটাৰে আমি লখাগুটো লম এতিয়া 4 আৰু 6 ৰ লখাগু কিমান হ'ব বলে 12 হ'ব মানে 4 টুকো আমি 12 বনাই দিছো 6 টুকো আমি ধুনিয়াকে 12 বনাই দিছো এতিয়া দুয়োটাৰে যেটো বেচা দাম দুয়োটা সমান সমান হৈ গৈছে এতিয়া চাওক 4 টোৰ যেতিয়া মানে আমি বেচা দামটো 12 বনাইছো 4 ৰ লগত কিমান পূৰণ দিছো বলে 4 3 গুণ 12 গটিকে কিনা দামটো কি কৰিব লাগিব 5 3 গুণ বলে 15 মানে ঘোড়াটোৰ কি আছিল কিনা দাম 15 আৰু বেচা দাম কিমান বলে 12 ঠিক একেদৰে 6 টো 12 কৰিছো আমি 6 2 গুণ 12 গটিকে 5 টো কি কৰিব লাগিব 2 গুণ কৰিব লাগিব বলে 5 2 গুণ কিমান হ'ব 10 মানে গৰুটোৰ কিনা দাম 10 বেচা দাম 12 ঘোড়াটোৰ কিনা দাম 15 বেচা দাম 12 এতিয়া দুয়োটাৰে বেচা দাম কিমান পালো আমি 12 12 ধুনিয়াকে 24 পালো মানে 24ত গৰুটো বেচিছে কিনা দাম কিমান আছিল 15 দছে 25 মানে 25ত কিনি 24ত বেচিছে এইবিলাক কি এইবিলাক হয় ৰেশিও গটিকে 25ত কিনি 24ত বেচাতে কি হৈছে বলে ইয়াৰ মাজত 1 ৰেশিও কি হৈছে লোকসান হৈছে এতিয়া 1 ৰেশিওৰ মান কিমান হ'ব আমি সেইটো উলিয়াব লাগে জাস্ট একদম সৰু কনসেপ্ট এইটোৱে যে এই যে 1 ৰেশিও ইয়াতে গটমটো খালে 1 ৰেশিওটোৰ মান কিমান হ'ব এতিয়া সব কোৱেশ্চনত আমাক দিয়ে দিছে যে প্ৰতিটোৰে বেচা দাম 12000 তো প্ৰতিটোৱে 12000 কে বেছি দোকানীজনে বা মানুহজনে কেই টকা পাইছে 24000 টকা পাইছে কিন্তু ইয়াতে কি পাইছে ইয়াতে বেচা দাম দুয়োটা বেছি কিনে কি পাইছে বলে দুয়োটা বেছি কিনে পাইছে 24 ৰেশিও কিন্তু অৰিজিনালি 12000 কে বেছি কিনে কিমান পাইছে বলে 24000 পাইছে অৰ্থাৎ 24 ৰেশিওৰ মান 24000 হয় না নহয় 24 ৰেশিওৰ মান 24000 গটিকে 1 ৰেশিওৰ মান কিমান হ'ব বলে 1 ৰেশিওৰ মান তেতিয়া 1000 হ'ব তো 1 ৰেশিওৰ মান যদি 1000 হয় গটিকে আমি গমে পালো 1 ৰেশিওটো কি আছিল বলে 1 ৰেশিওটো লোকসান আছিল তাৰ মানে 1000 টকা কি হৈছে মানুহজনৰ লোকসান হৈছে পুৰা ক্লিয়াৰ মানে ইয়াতে যেটো বি নম্বৰ অপচন এটোই ইয়াতে শুদ্ধ উত্তৰ হ'ব ধুনিয়াকে বুজি পাইছে আপোনালোকে তো এতিয়া চাওক ইয়াৰ পিছৰ প্ৰশ্নটো আৰু এইটোও গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ৰেশিওৰ পৰা লোৱা হৈছিল কনসেপ্টটো এইটো যে এটা বেগত মুঠ 112 টকা পইচা আছে ঠিক আছে তো বেগটোত 1 টকা 50 পইচা আৰু 10 পইচাৰ অনুপাত আছিল এনেকুৱা ধৰণৰ যে 3:8:10 প্ৰশ্ন হল বেগটোত 50 পইচাৰ মুদ্ৰা কিমান আছে খুব সুন্দৰ লগতে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়নে মানে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ এইবাৰো অহাৰ চান্স আছে হয়তো এইটোৱে নাহিব সেম টু সেম কিন্তু বেলেগ এটা আহিব পাৰে কিন্তু তো প্ৰথমে আমাক কি দিয়া আছে বলে পইচাৰ ৰেশিওটো দিয়া আছে 1 টকাৰ পইচা কেইটা আছে 3 ৰেশিও আছে 2 টকাৰ সৰি বাৰু 50 পইচাৰ পইচা কিমান আছে বলে 8 ৰেশিও আছে আৰু 10 পইচাৰ কিমান আছে বলে 10 ৰেশিও আছে এতিয়া আপোনালোকে কি কৰিব লাগে জানেনে এই যেটো পইচাৰ ৰেশিও আছে সেই পইচাৰ ৰেশিওটো আপোনালোকে টকাক লৈকে ধুনিয়াকে বনাই ল'ব লাগে মানে এইটো কি আছিল বেগত থকা মুদ্ৰাৰ যেটো মানে অনুপাত সেইটো আছে তো মুদ্ৰাৰ অনুপাতৰ পৰা আপোনালোকে টকাৰ যেটো অনুপাত টকাৰ অনুপাতলৈকে ধুনিয়াকে আনিব লাগে অকমান ঘটমটো লাগিছে নেকি বুজাত মানে সব পুনৰ ধুনিয়াকে বুজাই দিছো এই যেটো 3:8:10 এইটো হৈছে তেখেতৰ লগত থকা মুদ্ৰাটোৰ অনুপাত মানে 10 পইচাৰ মুদ্ৰা আছে বহুত 50 পইচাৰ মুদ্ৰা আছে বহুত 1 টকাৰ মুদ্ৰা আছে বহুত তো সেইবিলাকৰ অনুপাত এইটো কিন্তু টোটাল হ'ব লাগিব যেহেতু 112 টকা গটিকে সেই এবাৰ আমি মেইন এমাউন্টটো ৰেশিও উলিয়াম চাব ধুনিয়াকে বুজিব পিছৰখিনি কৈ থাকিলে যে 3 টো কাৰ ৰেশিও আছিল বলে 3 টো আছিল 1 টকাৰ ৰেশিও যেহেতু বাকি দুটা পইচাত আছে 1 টকাটো আমি পইচাত ল'ব লাগিব সবখিনি আমি ধুনিয়াকে পইচা কৰি ল'ব লাগিব তো 1 টকাত কিমান পইচা বলে 1 টকাত 100 পইচা ওকে নেক্সট 8 টো কিমানৰ বলে 8 টো হৈছে আমাৰ 50 পইচা ৰেশিও হয় নে নহয় 8 টকাৰ বলে 8 টো হৈছে আমাৰ 50 পইচা ৰেশিও আৰু 10 টকাৰ বলে 10 টো হৈছে 10 পইচা ৰেশিও ওকে পুৰা ইয়ালৈকে কনসেপ্টটো ক্লিয়াৰ এতিয়া ধুনিয়াকে চাওক ইয়াতে আমি গোটেইখিনি পাই যাম তো 1 টকাৰ আমি ইয়াতে 3 ৰেশিও পাইছো তো 3 100 গুণ কিমান হ'ব বলে 3 100 গুণ 300 এইটো আমি কাৰ পালো 1 টকাৰ ৰেশিওটো পালো এবাৰ তাৰ পিছত নেক্সটটো চাওক
50 8 গুণ কিমান হ'ব বোলে 400 হ'ব তো 400 টো আমি কাৰ পালো বোলে 50 পইচাৰ যেটো টকা হ'ব হে টকাটো ৰেচিও পালো ঠিক একেদৰে 10 পইচা 10 10 গুণ কিমান বোলে ইয়াত পালো আমি 100 গটিকে ইয়াৰ পৰা এতিয়া আমি কি পালো টকাৰ যেটো অনুপাত হে টকাৰ অনুপাতটো পালো এতিয়া আপোনালোকে ধুনিয়াকে গটেই কেইটাৰ পৰা দুটা দুটা শূন্য কাটি দিয়কছো যেহেতু গটেইতে দুটা দুটা শূন্য আছে হয়নে নহয় মানে ইয়াত আমি কি বুজি পালো যে বেগটোত মানে যদি 1 টকাৰ পইচা 3 টাকা আছে 50 পইচাৰ পইচা 60 টকা আছে আৰু 10 পইচা কিমান আছে 1 টকা আছে ঠিক এনেকুৱা ধৰণৰ অনুপাতত আছে ঠিক আছে বুজি পাইছে কনসেপ্টটো এবাৰ পুনৰ বুজাই দিছো চাব যে বেগটোত কি আছে 1 টকাৰ মুদ্ৰা 3 টকা আছে 50 পইচাৰ মুদ্ৰা 60 টকা আছে আৰু 10 পইচাৰ মুদ্ৰা 1 টকা আছে ঠিক এনেকুৱা এটা ৰেচিঅ'ত আছে মানে এইটো এবাৰ আমি কি পাই গলো এমাউন্টটো পাই গলো এমাউন্টৰ ৰেচিঅ' কি ৰেচিঅ' পালো এমাউন্টৰ বোলে 3 অনুপাত 4 অনুপাত 1 এইটো এমাউন্টৰ ৰেচিঅ' আৰু এই আগৰ যেটো ৰেচিঅ' এইটো কাৰ ৰেচিঅ' আছিল এইটো মুদ্ৰা কেইটাৰ ৰেচিঅ' আছিল ঠিক আছে এতিয়া এইটো আমি মেইন ভ্যালুটো পাই গলো তো এতিয়া টোটাল আমি ৰেচিঅ' কেইটা যদি যোগ কৰো যোগ কৰিলে কিমান হ'ব বোলে 4 3 7 7 1 8 তো গোটেই কেইটা ৰেচিঅ' যোগ কৰিলে আমি 8 ৰেচিঅ' পাইছো আৰু 8 ৰেচিঅ' বৰাবৰ কেই টকা বোলে 112 টকা 8 ৰেচিঅ' বৰাবৰ 112 টকা তো 1 ৰেচিঅ' বৰাবৰ কিমান হ'ব এতিয়া 8 ৰেচিঅ' বৰাবৰ যদি 112 টকা হয় তেতিয়া হলে 1 ৰেচিঅ' বৰাবৰ আমি ধুনিয়াকে গম পাই যাম 14 টকা হয় নে নহয় এতিয়া চাওক 1 ৰেচিঅ' বৰাবৰ 14 টকা তাৰ মানে কি 1 টকাৰ আছিল 1 টো 10 পইচাৰ আছিল গতিকে 10 পইচা কেই টকা আছে 10 পইচা আছে 14 টকা ঠিক একেদৰে 50 পইচা কেই টকা আছে 4 14 গুণ বোলে 56 তো 56 টকা 50 পইচাৰ মুদ্ৰা আছে আৰু এইপিনে 3 14 গুণ কিমান হ'ব বোলে 3 14 গুণ আমাৰ হ'ব এইপিনে 42 হ'ব হয়নে 3 14 গুণ 42 টকা কি আছে 1 টকাৰ মুদ্ৰা আছে পুৰা ক্লিয়াৰ আমাক কনসেপ্টটো মানে কৈছে কি বোলে এনেকুৱা ধৰণৰ ইয়াতে মুদ্ৰাখিনি আছে মানে 1 টকাৰ মুদ্ৰা আছে 42 টা তাৰ পিছত 50 পইচাৰ মুদ্ৰা আছে 56 টকা আৰু 10 পইচাৰ মুদ্ৰা আছে 14 টকাৰ ঠিক আছে গটিকে আমাক ধুনিয়াকে কৈছে যে 50 পইচাৰ মুদ্ৰা কিমানটা আছে আমি গম পালো 50 পইচাৰ মুদ্ৰা 56 টা আছে গটিকে 56 টা মুদ্ৰা সৰি বাৰু 56 টকা আছে গটিকে 56 টকাত কিমানটা মুদ্ৰা থাকিব বোলে 1 টকা হ'ব লাগিলে 50 পইচাৰ দুটা মুদ্ৰা লাগে গটিকে 56 হ'ব লাগিলে কিমানটা মুদ্ৰা লাগিব বোলে আমাক ইয়াতে কিমান মুদ্ৰা লাগিব 112 টা মুদ্ৰা লাগিব ঠিক আছে মানে 50 পইচাৰ কিমানটা মুদ্ৰা আছে বেগখনত 112 টা মুদ্ৰা আছে পুৰা ক্লিয়াৰকে বুজি পাইছে আপোনালোকে সকলোৱে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ অপচনটো গতিকে আপোনালোকে ধুনিয়াকে মই আশা কৰিছো যে কনসেপ্টৰ লগতে কোৱেশ্চন গোটেই কেইটাও ধুনিয়াকে বুজি পাইছে আৰু আজি বাৰু ইয়াৰ পিছৰ প্ৰশ্নসমূহ লোৱা নাই অহাকালিৰ ভিডিঅ'টোত ইয়াৰ পৰৱৰ্তী প্ৰশ্নসমূহ লৈ কিনে আপোনালোকলৈ মই আগবঢ়াম কিয়নো আজি দিনটো একচুয়ালি অকমান ব্যস্ত আছিলো সৰস্বতী পূজা বুলি কলেজলৈকে গলো তাৰ পিছত নিজৰ স্কুলখনলৈকে গলো ঠিক তেনেকুৱাকে অকমান দেৰি হৈ গল আৰু ভিডিঅ'টো ইনদিনাৰ দৰে ঠিক একে টাইমত আপোনালোকলৈ আগবঢ়াব মই নোৱাৰিলো তাৰ বাবে দুখিত বাকি পৰৱৰ্তী সময়ত ৰেগুলাৰ ভিডিঅ'সমূহ আপোনালোকলৈ দি থাকিম যদিও কেতিয়াবা অকমান টাইমৰ হিৰিং টিৰিং হ'ব পাৰে কিন্তু ভিডিঅ' আপোনালোকলৈ পৰা পৰ্যন্ত মই দিয়ে থাকিম যাতে আপোনালোকৰ এই যেটো ভিডিঅ'টোলৈকে ৰখি থকা যেটো এটা স্পৃহা এইটো যাতে কাৰো নাইকিয়া হৈ নাযায় যেটো আশা কৰি ভিডিঅ'টোলৈকে ৰৈ থাকে সেই আশাটো যাতে কাৰো নাইকিয়া হৈ নাযায় তাৰ বাবে মই যিমানখিনি কষ্ট কৰি হলেও ভিডিঅ'টো সদায় দিয়ে থাকিম পৰীক্ষালৈকে আৰু মোৰো ভাবো নিজে মোৰো এটা দায়িত্ব আছে গণিতখিনিত আপোনালোকক অকমান হলেও আগবঢ়াই দিয়া গতিকে তাৰ বাবে মই নিজেও বহুত বেছি কষ্ট কৰিম বা চেষ্টা কৰি থাকিম আপোনালোকে জাস্ট ধুনিয়াকে সাপোৰ্ট কৰিব ভিডিঅ'খিনি চাই যদি ভাল পাইছে তেতিয়া হলে আপোনালোকে ধুনিয়াকে ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজলৈ শেয়াৰ কৰিব জাস্ট ইমানখিনি মই বিচাৰো আৰু ইয়াত কেতিয়াবা অনিচ্ছাকৃতভাৱে ভুল হ'ব পাৰে কেতিয়াবা এনেকুৱা হৈ যায় যেহেতু এনি টাইম যোগ বিয়োগ পুৰণ ধৰণৰ কথাই কৈ থাকো হয় না গতিকে ইয়াত দুই এটা সৰু সৰু ভুল হ'ব পাৰে গতিকে তেনেকুৱা ভুল হলে নিজৰ দাদা বুলি হওক বা নিজৰ এজন মানে পথ প্ৰদৰ্শক বুলি ক'ব পাৰে বা শুভাকাংক্ষী বুলি ক'ব পাৰে তেনেকুৱা ভাবি আপোনালোকে হেতু বস্তু দেখুৱাইও দিব ঠিক আছে গতিকে বহুত বিশেষ কথা ক'বলৈ নাযাওঁ আৰু আজি ভিডিঅ'টো আৰু ইমানখিনিতে সমাপ্ত কৰিছো অহাকালি পুনৰ আমি অন্য এটা একদমে নতুন আৰু মজদাৰ ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জনাইছো সকলোকে বাই বাই জয় আই অসম